বাইদেউ ৰিল বনাই আছে ৰিলৰ মাজত ক'বই লাগিব চন্দনা বাইদেউ কেনেকুৱা লাগিল দনা পাল বহুত ধুনীয়া লাগিছে সঁচাকেনে বহুত ধুনীয়া লাগিছে আগতকে বহুত সলনি হৈছে না আগতে মই আহিছো কিন্তু দিনত আহিছো ইয়াত প্ৰায় হিন্দী ছবিবিলাকৰ বলিউডৰ ছবিবিলাকৰ চিনেমাৰ শ্বুটিংবিলাক কৰিয়ে থাকে চাইছে চাগে আপোনালোকে সিংঘম চিনেমাখন চাইছে সিংঘম চিনেমাখনৰ যথেষ্ট শ্বুটিং ইয়াত হৈছিলে আৰু দিল চাটাহেৰ ছবিখনৰো ইয়াত শ্বুটিং হৈছিলে আৰু গোৱাখন চাগে প্ৰায় মানুহৰ এটা ড্ৰিম চাগে না ড্ৰিম প্লেচ মানে কেতিয়া গোৱাত যাব পাৰিম কেতিয়া জাষ্ট এনজয় লাইফটো এনজয় কৰিবলৈ হ'লে গোৱাত আহক ইনভেষ্ট মানি কৰিব আৰু গোৱাত থাকক মাইণ্ড ফ্ৰেছ কৰক যাওক এসপ্তাহৰ কাৰণে আহি পিনি আপোনালোকৰ ফেমিলি লৈ আহক থাকক মানে মই বহুত ভাল পাইছোঁ মোৰ ভাল লাগিছে ইয়াৰে এনভাইৰনমেণ্ট ইয়াৰে এডুকেশ্যন বহুতখিনি কথা শিকিব পাৰি বাহিৰা নলেজ শিকিব লগা বহুখিনি থাকে গোৱাত মানুহ বহুতখিনি লগ পাইছোঁ বাহিৰ জেগাৰ পৰা আহিছে ফৰেইন কাণ্ট্ৰিৰ পৰা আহিছে লগ পাইছোঁ আমি দিল্লী মুম্বাই কলকাতা গোটেই মানুহ ইয়াতে চব লগ খাইছে আজি উইকেণ্ড চবৰে উইকেণ্ড চলি আছে আৰু চব আহিছে মানে এটা জেগাত পোৱা ওপৰত আছোঁ ওপৰৰ পৰা দেখাম আপোনালোকৰ ভিউটো দনা পাউল বিচত ৰাতিৰ ভিউটো কিমান বেছি এয়া হৈছে সাগৰৰ পৰিৱেশ সাগৰৰ ঢৌবিলাক আহিছে এয়া হৈছে ফাইনেলি আহি পালো দনা পাউল বিচ আহি পালো দনা পাউল জেটি এণ্ট্ৰি 50 rupees এডাল্টৰ কাৰণে হৈছে 50 টকা আৰু মাইনৰ কাৰণে হৈছে 25 টকা তো এতিয়া ফাৰ্ষ্ট আমি টিকটটো আমি কৰি লওঁ আমি ফাইনেলি আমি আহি পালো আমি দনা পাউল বিচ এখন হৈছে দনা পাউল বিচ আৰু ইয়াতে দনা পাউলত বিশেষকৈ খোলা টাইম হৈছে 8 AM to 10 PM ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 10টালৈকেহে খোলা আৰু এতিয়া আমাৰ ঘড়ীত ठीक है 10 बजे बंद हो जाएगा हाँ है बहुत टाइम है अभी तो यहाँ से दना पाउल बीच यहाँ दना पाउल बीच আপোনালোকে চাগে গম পাইছে চাগে ইয়াতে বিভিন্ন হিন্দী মুভিৰ শ্বুটিং হৈছিলে যেনেকৈ দিল চাটা হে সিংঘম অজয় দেৱগনৰ সিংঘম আৰু এই গেটখন দেখিছে এই গেটখনো আছিলে মেইন গেট এইখন মেডাম কি কয় কেনেকুৱা ক'ত আছো গমেই পোৱা নাই ক'ত আছো সেইটোৱে গম পোৱা নাই মই ক'ত আছা থাইলেণ্ডত আছা নে ছুইজাৰলেণ্ডত আছা সেইটো তাকেতো মই সুধে তাকে চিন্তা অসমত আছা নে গোৱাত আছা মানে ফিচিং কৰি আছে অহো এটা মাছো ধৰিব পাৰে ইয়া মাছ ধৰি আছে या माछ धरी আছে भैया जी मछली मिला है कि नहीं अभी आया ओके या मछली पकड़ने के लिए क्या मतलब एक्स्ट्रा चार्ज देना पड़ता है क्या जो एंट्री फीस वही है क्या अच्छा वो हमारे वो कुछ नहीं हमारा लोकल है ना अच्छा लोकल के लिए अच्छा भैया जी
ये पहले तो ये जो था ना, ये तो पहले तो ये तो नहीं था, ये अभी बना है, अभी बनेगा ना। ये नया बना है। पहले तो नीचे तक जाने के लिए पूरा रास्ता था। हाँ रास्ता था, लेकिन उधर था ना वो पहले वाला। अच्छा हाँ, पहले वाला वो था ना। हाँ वही लेवल पे पूरा ऐसा है। मतलब बीच के, मतलब ये जब बीच के ऊपर है ना, मतलब नीचे तक कोई नहीं जा सकता ना। नहीं वो सिर्फ मछली पकड़ने के लिए उतना ही जाता है, ओके ओके, लोग नहीं जा सकता। अच्छा अच्छा अच्छा। मछली मिल जाता है ना, मिलता है ना। ओके, क्या छोटा या बड़ा? नहीं बड़ा भी मिलता है, छोटा भी मिलता है। ओके बड़ा बोलेगा तो 12 केजी 10 केजी ऐसा मिलता है। ओके, 10 केजी 12 केजी ऐसे मिल जाता है। अच्छा अच्छा अच्छा। আৰু ফাইনেলি ভাল লাগিল, ইমান সুন্দৰ এটা পৰিৱেশত আছোঁ। এয়া হৈছে দনাপাউল বীচ, এইখন হৈছে সাগৰ, আৰু এইখন সাগৰৰ মাজত ইমান সুন্দৰকৈ এখন পাৰ্ক বনাইছে হা। আৰু যিসকল ব্যক্তিয়ে বা যিসকলে তাৰমানে গোৱা আহিম বুলি ভাবি আছে, গোৱাখন প্ৰদৰ্শন কৰিম বুলি ভাবিছে, গোৱাত অকণমান এনজয় কৰিম বুলি ভাবিছে, তেওঁলোকে সুন্দৰকৈ আহিব পাৰে। কাৰণ ইয়াতে আহিম বুলি ভাবিলে একদম এটা মিনিমাম কম খৰচত আহি পেলাই ইয়াতে এনজয় কৰিব পাৰে। আৰু মই তলৰ পৰা ওপৰলৈকে ভিউটো মই দেখাইছোঁ। মই এইটো হৈছে তলৰ পৰা ভিউটো, ঠিক আছে। আৰু যেতিয়া ইয়াত আহিছিলোঁ 2000 চনত, তেতিয়া কোনো ধৰণৰ টিকট ছিষ্টেম নাছিলে, বা ইমানখিনি আচলতে লাইটিংছ বা গাৰ্ডেন বা তেনেকুৱা পৰিৱেশ নাছিলে। ইয়াত প্ৰায় হিন্দী ছবিবিলাকৰ, বলিউডৰ ছবিবিলাকৰ চিনেমাৰ শ্বুটিংবিলাক কৰিয়ে থাকে। চাইছে চাগে আপোনালোকে সিংঘম চিনেমাখন চাইছে, সিংঘম চিনেমাখনৰ যথেষ্ট শ্বুটিং ইয়াত হৈছিলে। আৰু দিল চাটা হেৰ ছবিখনৰো ইয়াত শ্বুটিং হৈছিলে। আৰু ৰাতি বিশেষকৈ দনাপাউলত যদি আপোনালোকে আহিব বিচাৰে, যদি বিশেষকৈ আপোনালোকে ৰাতিৰ পৰিৱেশত আহিব, কাৰণ ৰাতিৰ পৰিৱেশটো খুব সুন্দৰ। আৰু ইমান সুন্দৰকৈ ইয়াত বতাহ মাৰি আছে, এটা নিৰিবিলি এটা পৰিৱেশ পাব। আৰু এই পৰিৱেশটো পাবলৈ হ'লে বহুত আচলতে ভাগ্যৰ কথা। আৰু এতিয়া মই একেবাৰে দেখাম ওপৰৰ পৰা ভিউটো দেখাম, ওপৰৰ পৰা ভিউটো তললৈকে, ওপৰৰ পৰা ভিউটো কেনেকৈ লাগে আপোনালোকে চাব পাৰিব। একেবাৰে মই এই ওপৰলৈকে যাম, তললৈকে। আৰু দনাপাউল বুলি ক'লে আচলতে গোৱাৰ এটা মনোৰম পৰিৱেশ, মনোৰম এখন বীচ, যিখন বীচত আহিলে আপুনি ভাবিব নোৱাৰে, কল্পনা কৰিব নোৱাৰে যে আপুনি কোনখিনি ঠাইত আছে বা ক'ত আছে। মই ওপৰৰ পৰা পৰিৱেশটো দেখাইছোঁ, এয়া। ওপৰত আছোঁ, ওপৰৰ পৰা দেখাম আপোনালোকৰ ভিউটো যে দনাপাউল বীচত ৰাতিৰ ভিউটো কিমান বেছি। এয়া হৈছে সাগৰৰ পৰিৱেশ, এয়া সাগৰৰ পৰিৱেশ, সাগৰৰ ঢৌবিলাক আহিছে।
ৰীল বনাই আছে। বাইদেউ ৰীল বনাই আছে। ৰীলৰ মাজত ক'বই লাগিব চন্দনা বাইদেউ কেনেকুৱা লাগিল ডনা পাউল? বহুত ধুনীয়া লাগিছে। সঁচাকেনে? বহুত ধুনীয়া লাগিছে। আগতকে বহুত সলনি হৈছে ন? আগতে মই আহিছো কিন্তু দিনত আহিছো। হা আগতে এনেকুৱা পাইছিল নে আপুনি? এনেকুৱা মানে ভিউটো নাই পোৱা এনেকুৱা, কাৰণ দিনত আৰু ৰাতি তেতিয়া বোধহয় ইমানখিনি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱা নাছিল চাগে ন? হোৱা নাছিল ইমানখিনি, আৰু দিনত আৰু ৰাতিৰ মাজৰ ভিউটো মানে বহুত ডিফাৰেঞ্চ থাকে। দিনত আহিলে কেনেকুৱা অকণমান ৰ'দ পোৱা যায় বা এই লাইটিঙৰ কাৰণে ইয়াৰে ভিউটো বহুত বেলেগ দেখা গৈছে বৰ্তমান ন। সেই ভিউটো নাপাওঁ আমি দিনত আহিলে, চ' বহুত ডিফাৰেঞ্চ আছে। এতিয়া আমাৰ সুধিম আমাৰ মেডাম মেডাম পিছে কেনেকুৱা লাগিল? মই গোৱাত অহা বহুত ইচ্ছা আছে। গোৱাত সাগৰ দেখা নাছিলোঁ, তো বীজ দেখি পাগল হৈ গৈছোঁ। খোজকাঢ়ি থাকে, আমি কথা পাতি থাকোঁ, লাহে লাহে খোজকাঢ়ি থাকোঁ। মই চবতে বীজ সৰু সুৰা হ'লো, চবতে বীজ পাই আছো। এইবোৰ দেখি মানে মোৰ এনেকুৱা লাগিছে মই যেন ঘৰতে নাযাম, ইয়াতে থাকি যাম। মানে মোৰ মাইণ্ডটো ইয়াতে হৈ গৈছে আৰু যেন ইয়াতে থাকিম, মানে ইয়াৰে বাসিন্দা হৈ যাওঁ। মানে এইটো এনেকুৱা ফিলিংছ এটা পাবলৈ বহুত লাকি হ'ব লাগিব, কাৰণ মই হ'লো লখিমপুৰৰ এজনী ছোৱালী, আহি গুৱাহাটীত আছো। গুৱাহাটীৰ পৰা আজি গোৱাত 3 দিন আমি আহিছো, 3 দিনৰ কাৰণে। ফিল কৰি আছো এইটো মানে নো ৱৰ্ডছ, কোনো ভাষাই নাই ক'বলৈ, ইমানেই ভাল লাগিছে, খুব ভাল লাগিছে। আৰু গোৱাখন চাগে প্ৰায় মানুহৰ এটা ড্ৰিম চাগে ন, ড্ৰিম প্লেচ, মানে কেতিয়া গোৱাত যাব পাৰিম কেতিয়া। আপোনাৰ হ'ল আপোনাৰ জাষ্ট এনজয় লাইফটো, এনজয় কৰিবলৈ হ'লে গোৱাত আহক, ৱেষ্ট মানি কৰিব আৰু গোৱাত থাকক, মাইণ্ড ফ্ৰেছ কৰক, যাওক। এসপ্তাহ কাৰণে আহি পিনি আপোনালোকৰ ফেমিলি লৈ আহক, থাকক। মানে মই বহুত ভাল পাইছোঁ, মোৰ ভাল লাগিছে। ইয়াৰে এনভাইৰনমেণ্ট, ইয়াৰে এডুকেশ্যন, বহুতখিনি কথা শিকিব পাৰি, বাহিৰা নলেজ শিকিব লগা বহুখিনি থাকে গোৱাত। মানুহ বহুতখিনি লগ পাইছোঁ, বাহিৰ জেগাৰ পৰা আহিছে, ফৰেইন কাণ্ট্ৰিৰ পৰা আহিছে, লগ পাইছোঁ আমি। দিল্লী, মুম্বাই, কলকাতা গোটেই মানুহ ইয়াতে চব লগ খাইছে। আজি উইকেণ্ড, চবৰে উইকেণ্ড চলি আছে আৰু চব আহিছে মানে এটা জেগাত পোৱা, আৰু গোটেইখিনি মানুহ আমি বিচতে লগ পাইছোঁ। ভাল লাগিছে মানুহখিনিৰ লগত চিনাকি হোৱা, এটা পৰিৱেশ এটা বেলেগ, ক্ষেত্ৰৰ পৰিৱেশ এটা বেলেগ, চবৰে কালচাৰ বেলেগ, কিন্তু নলেজ বাঢ়িব আপোনালোকৰ বাহিৰত আহিলে, বহুত কথা জানিব, নজনা কথাখিনিও জানিব, সেয়াই আৰু ভাল লাগিছে।